বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰি আহিছে আৰু বহুতো যোগদান কৰিও আছে এই ক্ষেত্ৰত। নাই বি পি এফৰ মানুহ ইউ পি পি এলত নাযায়, ইউ পি পি এলৰ মানুহে বি পি এফত আহে। একজন দুজন যাব পাৰে কোনোবা সুবিধা লোৱা মানুহ, সেইটোৱে। কিন্তু ইউ পি পি এলৰ মানুহে আমাৰ দলত আহিবৰ কাৰণে পূৰা লাইন ধৰি আছে। প্ৰত্যেকটা সমষ্টিতে ইউ পি পি এল এৰি পেলাই আমাৰ দলত আহি আছে। বাছ সেইটোৱে। ইতিমধ্যে বি পি এফৰ মানে যিহেতু ইয়াতে থুৰিবাৰী ৰাজি হৈ গ'ল, ইয়াতে কিন্তু পাৰ্টিটো প্ৰদান কৰিব ইউ পি পি এল আৰু বি জে পিও, যিহেতু নাই আপোনালোকে শুনিছে নেকি বি জে পিৰ কোনোবা লিডাৰৰ পৰা মুখত শুনিছে নেকি ইউ পি পি এল আৰু বি জে পি একেলগে এলায়েন্সত থাকি পেলাই ভোট ইলেকশ্যন খেলিব বুলি? এইটোতো শুনা নাই। ইউ পি পি এলো নিজাববীয়া খেলিব, বি জে পিও নিজাববীয়া খেলিব, কংগ্ৰেছো নিজাববীয়া খেলিব আৰু বি পি এফো নিজাববীয়া খেলিব। ইয়াৰ কাৰণে আমাৰ বি পি এফ দলটো বিৰাট মানে লাভ আছে আৰু কি, উইনাৰ বুলি আমি ক'ব পাৰোঁ। কেতিয়াও নেখেলে ইউ পি পি এল আৰু বি জে পি এলায়েন্সত নেখেলে, বি পি এফৰ উইনাৰটো খানা। মানে ইতিমধ্যে আমি গম পাইছোঁ থুৰিবাৰীত মানে বি পি এফ দলৰ পৰা 3জনে কিন্তু ইতিমধ্যে মনোনয়ন দিছে যে আপোনাৰ মানে পাৰ্টি। হয় 3জন নহয় 4জন দাবীদাৰ হিচাপে কিবা দৰখাস্তটো দিছে। তো আহি যাব, কিবা একটা সময় আছে, এতিয়াও ফাইনেল হোৱা নাই। এইটো সময় আছে, ফাইনেল হোৱা নাই, আলোচনা কৰিব দেই।